হেল্ল' এভৰিৱান নমস্কাৰ মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ আছোঁ, ক'লৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই গৈ আছোঁ ষ্টেচনলৈ। আজি যিহেতু পৰীক্ষাও আছে তো সেইবাবে গাড়ী মটৰবিলাক বহুত বেছি আৰু এয়া মই ট্ৰেইনত যাম যিহেতু মই ষ্টেচনলৈকে গৈ আছোঁ আৰু এয়া ষ্টেচন পাই গ'লোঁ আৰু ষ্টেচনতো বহুত বেছিয়ে মানুহ, কিন্তু ৰাতিপুৱা ট্ৰেইনখনত যেতিয়া আছে মানে 6:30টাত এখন ট্ৰেইন আছে সেইখনত বহুত বেছি মানুহ আছিলে, কিন্তু এইখনত কম। তাৰ পাছতে এয়া শেষত ট্ৰেইনখন আহি পালে আৰু আমি ধুনীয়াকৈ উঠি ল'লোঁ। এয়া মোৰ লগত আহিছে মোৰ লগৰজনী, চিনিটো পায়ে আগৰ ভিডিঅ'ত প্ৰায় দেখা পাইছে আপোনালোকে। আৰু এয়া ট্ৰেইনখন আহি পালে যিহেতু আজি ট্ৰেইনত বহুত বেছি ভিৰ। তাৰপিছত এয়া ট্ৰেইনত উঠি ল'লোঁ আমি ধুনীয়াকৈ। আৰু এয়া আমি পাই গ'লোঁ ৰঙিয়া। মই আহিছোঁ ৰঙিয়াত এটা বিশেষ কামৰ কাৰণে, আৰু কি কামৰ কাৰণে আহি আছোঁ আপোনালোকক জনাই আছোঁ দেই। মই যে আগৰ ভিডিঅ'টো দেখাইছিলোঁ এযোৰ কাপোৰ বনাইছিলোঁ, কাপোৰ যে অৰ্ডাৰ দিয়া বুলি কৈছিলোঁ ৰঙিয়াৰ বাই এজনীয়ে, তো কাপোৰযোৰ আজি দিব আহিছোঁ আৰু ষ্টেচনৰ পৰা বায়ে ধুনীয়াকৈ আমাক আনিব গৈছে। আৰু সিহঁতৰ ঘৰ পায়ে এয়া বায়ে ধুনীয়াকৈ চাহ দিলে, চাহ মিঠাই বৰফি এনেকৈ দিলে আৰু চাহখিনি খাই আমি বৰ বেছি দেৰি বহি নাথাকোঁ বুলি কৈছোঁ, তো আমাৰো অলপ বেলেগ কাম আছে, তো সেইবাবে আৰু এয়া কাপোৰযোৰ দি দিলোঁ বাক। আৰু বাই কৈছে যে কাপোৰযোৰ খুব ধুনীয়া লাগিছে, যিহেতু মই দুৰ্গা পূজাত পিন্ধিম মানে বহুত বেছিয়ে ভাল লাগিছে কাপোৰযোৰ। তাৰপাছত কাপোৰযোৰ দি উঠিয়ে এয়া বাই দিলে মেগী আৰু কণী ধুনীয়াকৈ, আৰু মেগী আৰু কণী খাই ধুনীয়াকৈ। আৰু এয়া হৈছে মোৰ লগৰজনী, চিনি পাইছে, বেলেগকৈ দেখাব নালাগে আৰু। তাৰপাছতে এয়া আমি ঘৰমুৱা হ'লোঁ কাপোৰযোৰ দিয়ে, আৰু বায়ে ষ্টেচনলৈকে আমাক থ'ব আহিছে, যিহেতু বাহঁতৰ ঘৰটো অলপ সোমাব লাগে, মানে গাঁৱত হয়, ভিতৰত হয়, তো সেইবাবে বায়ে থ'ব আহিছে ধুনীয়াকৈ। নহ'লে মানে যিহেতু প্ৰথম গৈছোঁ ন, অলপ উল্টা পুল্টা লাগি যাব পাৰে, তো সেইবাবে বাক কৈছোঁ যে আমাক ষ্টেচনলৈকে থৈ আহিলে হ'ল। আৰু এই আমাক বায়ে থৈ ধুনীয়াকৈ তেওঁ ঘৰত গুচি গ'ল। আমিও মানে ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু যদি এনেকুৱা মেখেলা চাদৰ লাগে তেনেহ'লে কমেণ্ট কৰি জনাব।